আজি আমাৰ পৰিয়ালৰ সকলোৱে এটা বিশেষ কামৰ বাবে যাত্ৰা কৰিছোঁ। আকাশত ডাৱৰ, চাৰিওফালে সেউজীয়া, পৰিৱেশটো খুবেই ভাল লাগিছে। আপোনালোকে দেখি হয়তো চিনি পাইছে এয়া কোনখিনি ঠাই। হয়, ঠিকেই ভাবিছে, এয়া হৈছে কলীয়াভোমোৰা দলং। তেজপুৰলৈ বুলি আহিলোঁ। এখন অসমীয়া বোলছবিৰ মুহূৰ্ত আৰু শ্বুটিঙৰ বাবে এই যাত্ৰা। ছবিখনৰ নাম ক'ম বাৰু। বাহ, ইমান ধুনীয়া লাগিছে ব্ৰহ্মপুত্ৰৰ সৈতে প্ৰাকৃতিক পৰিৱেশটো। এয়া তেজপুৰৰ মানসিক চিকিৎসালয়ৰ চৌপাশ। বাউণ্ডেৰীটো খুবেই ডাঙৰ। গাড়ীৰ পৰাই যিমানখিনি পাৰি ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। এয়া পাৰ হৈ আহিছোঁ অগ্নিগড়। তাৰপিছত এয়া সন্মুখত দেখিছোঁ তেজপুৰৰ আৱৰ্ত ভৱন। বৰ্তমান তেজপুৰত অৱস্থিত চাৰ্কিট হাউচত আহি উপস্থিত হৈছোঁহি। ইয়াতে অলপ জিৰাম। পৰিৱেশটো কিমান সুন্দৰ চাওকচোন। জেগাখিনি বহুত ভাল লাগিছে, গছে চছে অলপ অলপ বৰষুণো দি আছে। চাৰ্কিট হাউচটো চাওকচোন, সঁচাকৈ বৰ ধুনীয়া। এয়া কোঠাবোৰৰ নামবোৰ চাওকচোন, পাণচৈ, বেলচিৰি, মানচিৰি। এয়া ইয়াৰ পিছৰ এই গাভৰু নামৰ কোঠাটোতেই আমি জিৰাম। ইয়াতেই ছবিখনৰ লগত জড়িত অভিনেতা অভিনেত্ৰী, কলা কুশলী আদি সকলো আছেহি। আমি বৰ্তমান বোলছবিখনৰ শুভ মুহূৰ্ত আৰু শ্বুটিঙৰ বাবে স্পটলৈ আহি আছোঁ। এয়া চাওক, আমি আহি উপস্থিত হৈছোঁহি তেজপুৰ কলেজ। ইয়াতে ছবিখনৰ মুহূৰ্ত হ'ব। এয়া ছবিখনৰ লগত জড়িত প্ৰায় কৰ্মকৰ্তাসকল আহি উপস্থিত হৈছেহি। কলেজখনৰ পৰিৱেশটো যে ইমান সুন্দৰ চাওকচোন, বৰ ধুনীয়া দেই কলেজখন।
এয়া হৈছে অডিটৰিয়াম। ইয়াতে প্ৰায় সকলোবিলাক লোক প্ৰৱেশ কৰিছে। মুহূৰ্তত হ'ব লগা ছবিখনৰ নাম হ'ল সাঁথৰ.com। প্ৰযোজক পৰিচালক বুন বৰাৰ দ্বিতীয়খন কথাছবি। ইয়াতে ছবিখনৰ মুহূৰ্ত আৰু শ্বুটিঙৰ বাবে প্ৰায় সকলোবোৰ কাম সাজু কৰি তোলা হৈছে। মন্ত্ৰীমণ্ডলৰ কামলৈ আগবাঢ়িব বিচাৰিছোঁ। আজি আমাৰ মাজত উপস্থিত থকা MDK চিনেমাৰ সঞ্চালক প্ৰশান্ত কুমাৰ বৰাদেৱক এখনি ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে এই বোলছবিখনৰ প্ৰযোজনা পৰিচালক আমাৰ ভাতৃ শ্ৰদ্ধাৰ শ্ৰীযুত বুনমণি বৰাক অনুৰোধ জনাইছোঁ। আমাৰ মাজত আছে অসমৰ আন্তঃৰাষ্ট্ৰীয় আলোকচিত্ৰ শিল্পী। আজি যিগৰাকীয়ে কেমেৰাটো ছুইচ অন কৰিব তেখেত হৈছে নলিনীকান্ত বৰুৱা। নলিনীকান্ত বৰুৱাকো এখনি ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে বুনমণি বৰাক অনুৰোধ জনাইছোঁ। সকলোবোৰ কাম হৈ যোৱাৰ পাছত এয়া ঘৰলৈ বুলি উভতি আহিছোঁ। মুহূৰ্তৰ পৰৱৰ্তী অংশ পিছত দেখুৱাম। বাহ, ৰাতিৰ দলঙৰ পৰিৱেশটো বৰ ধুনীয়া দেই। ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব। আজিলৈ আহোঁ।